আজি আমাৰ যেহেতু সকলো কেণ্ডিডেটে গমেই পায় আসাম তাৰে সিলেবাস হিচাপে ম্যাথছৰ জিওমেট্ৰি সেকশন যে দিয়া আছে সেই জিওমেট্ৰি সেকশনৰ আজি প্ৰথম ক্লাস ইয়াতে লিখাই আছে আসাম টেট এটো জিওমেট্ৰি সেকশন যেটো দিয়া আছে জিওমেট্ৰি আৰু মেনচুৰেশন এই জিওমেট্ৰিৰ প্ৰথম ক্লাসটো আজি কোনৰ বিষয়ে আপোনালোকক ক'বলৈ যাই আছো তো ফাৰ্ষ্টত যেহেতু আপোনালোকে শিক্ষকৰ যোগ্যতা পৰীক্ষা দিব যাই আছে আৰু মানে অলপ কেইদিন বাকি 24 অক্টোবৰত এটো অনুষ্ঠিত হ'ব তো হিচাপে যে জিওমেট্ৰি যিবিলাক বেসিক বস্তু জিওমেট্ৰিৰ বেসিক কি হেবিলাকে জানিব লাগিব ডাইৰেক্ট কোশ্চেন জিওমেট্ৰিত ডাইৰেক্ট নাপাব গতিকে কোশ্চেনবিলাক অলপ ক্ৰিটিকেলি হয় গমে পায় যেহেতু টেট দিছে আপোনালোকে তো কোশ্চেনৰ বেসিক বস্তুখিনি জানিলেহে কোশ্চেনটো কৰিব পাৰিব সো আজি আহিছো তো ফার্স্ট ক্লাসৰ এঙ্গেল মানে কি জিওমেট্ৰি সেকশনৰ কোনৰ বিষয়ে আমি ক'বলৈ ওলাইছো ক্লাস এটো ফার্স্ট মোৰ চলি আছে এটো যদি আমাৰ চেনেলটো আপোনালোকে বুজি পায় কমেন্টৰ সহায়ত জনাব আৰু সাবস্ক্রাইব কৰিব তো আহিছো কোন কাক বলে যে যদি দুটা ৰশ্মি পৰস্পৰ এটা বিন্দুত মিলিত হয় তেন্তে মিলিত বিন্দু কোন উৎপন্ন হয় মিলিত বিন্দুটোক শীৰ্ষবিন্দু বলে সাপোজ এতে ৰাপ কৰি মই বুজাই দিছো সাপোজ এটা দুটা ৰশ্মি সাপোজ এটো এটা ৰশ্মি আছে ইয়াৰ পৰা এনেকৈ এটা ৰশ্মি গৈছে এটো এটা ৰশ্মি আৰু এটো বিন্দুৰ পৰা আন এটা ৰশ্মি এনেকৈ গৈছে এটো এটা ৰশ্মি আছে এই ৰশ্মিটো কোনটো বিন্দুত মিলিত হৈছে এটো বিন্দুত আৰু এই বিন্দুটোৰ লগত এই ৰশ্মি দুটা কি কৰিছে এটা কোণ উৎপন্ন কৰিছে এটো এটা কোণ সাপোজ এটো যদি মই এ দিউ এতে ও দিউ এতে সাপোজ যদি আমি বি দিউ মানে এঙ্গেল কি হ'ব এটো এঙ্গেল এ ও বি এটোকে কি বুলি কোৱা হয় কোণ আৰু এই যে বিন্দুটো যে দিয়া আছে এটো ৰশ্মি আৰু এটো ৰশ্মি যি এটা বিন্দুত মিলিত হৈছে এই বিন্দুটো কি বুলি কোৱা হয় শীৰ্ষ বিন্দু এটো আছিল কোণৰ ডেফিনেশন কোণ কাক বলে তো সাধাৰণতে কোণৰ প্ৰকাৰলৈ আহিছো আমি কোণ সাধাৰণতে 6 প্ৰকাৰী হয় 6 টাইপ देयर आर 6 টাইপস অফ এঙ্গেলস ফাৰ্স্টত আছিল সূক্ষ্ম কোণ সমকোণ স্থল কোণ সৰল কোণ প্ৰত্যাৱৰ্তী কোণ আৰু পূৰ্ণ কোণ বা সম্পূৰ্ণ কোণ তো ফাৰ্স্টত আহিছো সূক্ষ্ম কোণ লৈ একুইট এঙ্গল হয় ইংলিশত এটা কোণৰ মাপ 0 ডিগ্ৰীতকৈ বেছি বা 90 ডিগ্ৰীতকৈ কম হলে কোণটোক সূক্ষ্ম কোণ বুলি কোৱা হয় তো পিকচাৰটো এনেকুৱা সাপোজ কোণ এটা এনেকৈ বনাব লাগে কি 0 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব সাপোজ এটো এটা এনেকৈ লৈছো এটা বিন্দুৰ পৰা এনেকৈ এটা ৰশ্মি গৈছে আৰু এটা এনেকৈ ৰশ্মি যাব সাপোজ এটো এ এটো ও এটো সাপোজ বি এতে এটা কোণ উৎপন্ন হ'ব এটো সাপোজ যেহেতু কৈছে কি 0 ডিগ্ৰীতকৈ বেছি এটো যদি আমি কিমান লম মোটামুটি 45 ডিগ্ৰী সাপোজ এটো তাহলে সূক্ষ্ম কোণটো কি হ'ব 0 ডিগ্ৰীতকৈ বেছি তেনে 1 ডিগ্ৰী হ'ব পাৰিব 1 ৰ পৰা আপ টু কিমান হ'ব 89 ডিগ্ৰী লৈ হ'ব মানে কি কৈছে এটা কোণৰ মাপ 0 ডিগ্ৰীতকৈ বেছি বা 90 ডিগ্ৰীতকৈ কম হলে তাতে 45 ডিগ্ৰী লৈছো 1 আৰু 89 ৰ ভিতৰত 1 আৰু 89 ৰ ভিতৰতে সংখ্যাটো পৰিছে গতিকে সূক্ষ্ম কোণ মিন্স কি সাপোজ সূক্ষ্ম কোণৰ ফিগাৰটো এনেকুৱা হ'ব এটো অকল এনেকৈ নহয় এনেকৈ থাকিব পাৰে ফিগাৰটো এনেকৈ যে দিয়া আছে সাপোজ আপুনি এনেকৈ ড্ৰ কৰিব পাৰে এনেকৈ ড্ৰ কৰিব পাৰে তথাপি এটো এটা কি হ'ব কোণ হ'ব এটো আছিল সূক্ষ্ম কোণৰ ডেফিনেশনটো জানিলে হ'ল যে 0 ডিগ্ৰীতকৈ বেছি বা 90 ডিগ্ৰীতকৈ কম তাইছো সেকেন্ড লৈ সমকোণ ৰাইট এঙ্গেল এটা কোণৰ মাপ সঠিককৈ 90 ডিগ্ৰীৰ সমান হয় তাহলে কোণটো কি বুলি কোৱা হয় সমকোণ বলে এক সমকোণৰ মাপ 90 ডিগ্ৰী এটা 90 ডিগ্ৰী ক্ষেত্ৰত ফিগাৰটো কেনেকুৱা হ'ব যদি এটা এনেকৈ এটো এটা ৰশ্মি আছে এটো এটা ৰশ্মিৰ ওপৰত যদি আন এটা ৰশ্মি এনেকৈ থিয় হৈ থাকে একেবাৰে এনেকৈ থিয় হৈ থাকে সাপোজ এটো এ দিছো এটো সাপোজ বি দিছো এতে সাপোজ আমি সি দিছো তেনে এটো কিমান হ'ব 90 ডিগ্ৰী তো এটো এনেকৈ থাকে 90 ডিগ্ৰীটো এটো 90 ডিগ্ৰী বুলি কোৱা হয় এটো তো এটা ৰেখাৰ ওপৰত আন এটা ৰেখা এনেকৈ কি থাকিব লাগিব লম্ব হৈ থাকিব লাগিব তেনহলে এটো 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব এনেকৈ হ'ব পাৰে সাপোজ এটো এটা ৰেখা আছে আপুনি এনেকৈ দিলে এটো এটা ৰেখা তলে অথবা এটো কি হ'ব এটো 90 ডিগ্ৰী হ'ব নাবা এনেকৈ আছে এটা ৰেখা ৰশ্মি এটা ৰশ্মিৰ ওপৰত আৰু এটা ৰশ্মি এনেকৈ থাকিল তাহলে এটো 90 ডিগ্ৰী হ'ব পাৰে মিন্স কি যদি আপুনি এনেকৈ এটা ৰেখা লয় আৰু ইয়াৰ যদি এনেকৈ এটা সাপোজ এনেকৈ পাৰপেন্ডিকুলাৰ লম্বকৈ যদি কাটে তেনহলে এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব এটো কি বুলি কোৱা হয় সমকোণ
তাৰপিছত আহিল স্থলকোণলৈ অফটাছ এংগেল। এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম হ'লে কোণটোক কি বুলি কোৱা হয়? সূক্ষ্মকোণ বুলি কোৱা হয়। এতিয়া এইটো কি স্থলকোণ যিটো 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব। চাপ'জ আপুনি ইয়াতে এটা বিন্দু ল'লে, এনেকৈ এটা ৰশ্মি গুচি গ'ল, কিন্তু এই চিধা চিধি ল'ব নোৱাৰিব এনেকৈ, যেহেতু 90 ডিগ্ৰীতকৈ বেছি। এইটো 90 ডিগ্ৰী বুজায়, অলপ আগতে পিকচাৰটো ইয়াতে দেখাই দি বুজাই দিছোঁ। তাত আৰু এটা এনেকৈ ল'ব লাগিব, আৰু এটা এনেকৈ ল'ব লাগিব। তাত এইটোহে আপোনাৰ কি হ'ব? কোণটো হ'ব। ছাপ'জ এইটো যদি এ বি, ছাপ'জ এইটো যদি চি হয়, তেনেহ'লে এংগেল এ বি চি 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব। তাহলে এইটো কিমান হ'ব? ইয়াৰ পৰা এইখিনি যদি আপোনাৰ 90 বুজায়, এইখিনি যদি 90 বুজায়, তাহলে এইখিনি বেছি হৈ আছে, তাহলে 90 ডিগ্ৰীতকৈ কি হৈছে? বেছি হৈছে। কিন্তু 180 ডিগ্ৰীতকৈ কম। 180 ডিগ্ৰী মিনছ কি? ছাপ'জ এনেকৈ যদি টানে আপুনি, এটা এটা সৰল ৰেখাৰ একেফালে কি থাকে? 180 ডিগ্ৰী এংগেল থাকে। তাহলে এইখিনি কম হৈছে, তাহলে এইটো কিমান হ'ব? ছাপ'জ এইটো 120 ডিগ্ৰী, তাহলে বেছি কি হ'ব? 120 ডিগ্ৰী। এইটো আছিল স্থলকোণ। তাৰপিছত হ'ল হৰণকোণ, ষ্ট্ৰেট এংগেল। এটা কোণৰ মাপ সঠিককৈ 180 ডিগ্ৰী হ'লে কোণটোক কি বুলি কোৱা হয়? সৰলকোণ বোলে। এক সৰলকোণৰ মাপ 180 ডিগ্ৰী বা 2 সমকোণ। এতিয়া এক সৰলকোণৰ মাপ 180 ডিগ্ৰী, 2 সমকোণ মিনছ কি? এক সমকোণ 90 ডিগ্ৰী, তেনেকৈ 2 সমকোণ কি হ'ব? 180 ডিগ্ৰী। এতিয়া সৰলকোণৰ ফিগাৰটো কেনেকুৱা হয়? ইয়াতে ৰাইট ছাইডত মই দেখাই দিছোঁ। ছাপ'জ এইটো এটা এনেকৈ কি আছে? এনেকৈ এটা লাইন আছে, লাইনৰ মাজত আপুনি এনেকৈ এটা বিন্দু ল'ব। বিন্দু লৈ কেনে একফালে এইটো গোটেইখিনি কি বুলি কোৱা হয়? 180 ডিগ্ৰী। এইটো অকল এইটো কি নহয়, ইয়াৰ পৰা এইফালে হ'ব পাৰে। ছাপ'জ এইটো এটা লাইন আছে, লাইন ল'ব। ছাপ'জ ইয়াতে যদি আপুনি এ দিয়ে, ইয়াতে ছাপ'জ বি দিয়ে, ছাপ'জ ইয়াতে চি দিয়ে, তাহলে কি হ'ব? এংগেল এ বি চি ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী। এইটোকে কিমান ডিগ্ৰী এংগেল হয়? 180, মানে 180 ডিগ্ৰী কোণ কৰে। ছাপ'জ এনেকুৱা হয়, এইপিনে হ'ব এনেকৈ, একফালে নহয় আৰু একফালে কি হয়? 180 ডিগ্ৰী হয়। ছাপ'জ এইটো এ, এইটো বি দিলোঁ, এইটো চি যদি দিওঁ মই, তেনেহ'লে কি হ'ব? এইটো কি হ'ব? এংগেল এ বি চি কি বুজাব? 180 ডিগ্ৰী বুজাব। মানে এটা ৰেখাৰ এক পিনে কি হয়? 180 ডিগ্ৰী কি থাকে? কোণ থাকে। আহিছোঁ তাৰপিছত প্ৰত্যাৱৰ্তী কোণ। এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি বা 360 ডিগ্ৰীতকৈ কম হ'লে কোণটোক কি বুলি কোৱা হয়? প্ৰত্যাৱৰ্তী কোণ বোলে। এটা প্ৰত্যাৱৰ্তী ইংলিছত কোৱা হয় ৰিফ্লেক্স এংগেল। প্ৰত্যাৱৰ্তী কোণ পিকচাৰ হয় এনেকুৱা। ছাপ'জ এইটো এটা এংগেল আছে, এনেকৈ দিছোঁ মই। এইটো ছাপ'জ এইটো এ বি, এটা ছাপ'জ চি। তেনেহ'লে যদি পিকচাৰ এনেকৈ চিধা যদি এনেকৈ হয়, এইটো 90 ডিগ্ৰী বুজাব। এইপিনে নহ'ব, যিহেতু আপোনাৰ 180 ডিগ্ৰী হৈ আছে, গতিকে এনেকৈ যাব লাগিব এইটো। এতিয়া ছাপ'জ চাওক, এনেকৈ যদি মই ৰেখাটো এনেকৈ টানি দিওঁ, ফুল কৰি দিওঁ, এনেকৈ ডট ডট দি বুজাই দিছোঁ, তাহলে এইখিনি 180 ডিগ্ৰী, এইখিনি 180 ডিগ্ৰী বুজাইছে আৰু এইখিনি বেছি বুজাইছে। তেনেহ'লে এনেকৈ পিছপিনে এনেকৈ আহিব 180 ডিগ্ৰীতকৈ বেছি, কিন্তু 360 ডিগ্ৰীতকৈ কম হৈ আছে। 360 ডিগ্ৰী মিনছ কি? এনেকৈ এটা চাৰ্কেল হ'লেহে এইটো 360 ডিগ্ৰী বুজায়। তে চাৰ্কেলৰ এইখিনি কি হৈ আছে? কম দেখা যায় আছে, এইখিনি নাই। তাৰমানে কি এইখিনি কি হ'ব? 180 ডিগ্ৰীতকৈ বেছি হ'ব, কিন্তু 360 ডিগ্ৰীতকৈ কম হ'ব। তাহলে এইটো কিমান হ'ব? ছাপ'জ 250 ডিগ্ৰী। তাহলে এংগেল এ বি চি ইকুৱেল টু 250 ডিগ্ৰী। তো এইটো পিকচাৰ আৰু এটা হ'ব পাৰে। এইটো চাওক এনেকৈ যে থাকে তেনেকুৱা কোনো কথা নহয়, আপুনি এনেকৈয়ে ল'ব পাৰে পিকচাৰটো। ছাপ'জ ইয়াতে বুজাই দিছোঁ মই। ছাপ'জ এইটো এটা এনেকৈ লাইন হ'ল, এইটো এনেকৈ টানিলোঁ মই, এনেকৈ, তথাপি ইয়াৰ পৰা এনেকৈ পিছফালে এনেকৈ যাব পাৰে। ছাপ'জ এনেকৈ যদি ফুল কৰি দিওঁ মই, তাহলে এইটো 180 ডিগ্ৰীতকৈ এইখিনি বেছি হৈ আছে। তাহলে এইটো কি হ'ব? এইটো কিমান হ'ব? ছাপ'জ 250 ডিগ্ৰী। এনেকুৱা পিকচাৰটো হ'ব পাৰে। এইটো আছিল প্ৰত্যাৱৰ্তী কোণ নম্বৰ 5। এতিয়া নেক্সট আহিছোঁ নম্বৰ 6। এইটো সম্পূৰ্ণ কোণ বা পূৰ্ণ কোণ, ইংলিছত কোৱা হয় কমপ্লিট এংগেল। এটা কোণৰ মাপ সঠিককৈ 360 ডিগ্ৰী হ'লে কোণটোক পূৰ্ণ কোণ বোলে। একচুৱেলি পূৰ্ণ কোণ এটা কিহৰ নিচিনা হ'ব লাগে? বৃত্তৰ নিচিনা হ'ব পাৰে ল'বলৈ। ছাপ'জ এইটো এটা বৃত্ত আছে, ছাপ'জ এই বৃত্তৰ এনেকৈ যাব এইটো, এই গোটেইখিনি মেজাৰটো কিমান হ'ব? 360 ডিগ্ৰী। একচুৱেলি 360 ডিগ্ৰী এংগেলটো কি হয়? এটা বৃত্তৰ নিচিনা। এটা বৃত্তত কিমান ডিগ্ৰী কোণ থাকে? 360 ডিগ্ৰী কোণ থাকে, মানে 360 ডিগ্ৰী কোণ থাকে। এটা আছিল কি? সম্পূৰ্ণ কোণ। তাৰপাছত আহিল আৰু কোণৰ আৰু বেলেগ কোণ আছে। ইয়াতে পূৰক কোণ আছে, মানে এই 6টাৰ বাহিৰেও আৰু কি আছে? মানে 2টা কোণ আছে, এটা আছে পূৰক কোণ, এটা আছে সম্পূৰক কোণ। তে পূৰক কোণ মিনছ কি? কৈছে যদি 2টা কোণৰ যোগফল 90 ডিগ্ৰী হয়, তেন্তে কোণ 2টাক পূৰক কোণ বোলে। আচ্ছা, 2টা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব। তাহলে ছাপ'জ মই যদি এনেকুৱা এটা ফিগাৰ আঁকি লওঁ ইয়াতে, ছাপ'জ এইটো এটা ফুলে, এইটো 90 ডিগ্ৰী হৈ আছে, গম পাই এটা ৰেখাৰ ওপৰত আন এটা ৰেখা এনেকৈ যদি থাকে, ইয়াৰ মাজেদি কি কৰিব? ছাপ'জ মাজেদি যাব নালাগে, গ'লেই হ'ল, আৰু এটা এনেকৈ ৰেখা টানি দিব। ছাপ'জ এইটো এটা কোণ হ'ব আৰু এইটো এটা কোণ হ'ব।
এই দুটা মিলি কিনে সাপোজ মই এইটো ধরলো এইটো সাপোজ 40 ডিগ্রি আর সাপোজ এইটো 50 ডিগ্রি এই দুটা প্লাস কৰিলে কিমান কিমান হ'ব 40 ডিগ্রি প্লাস 50 ডিগ্রি ইকুয়াল টু কিমান হ'ব 90 ডিগ্রি তেনেহ'লেহে এই কোণ দুটা কি বুলি কোৱা হ'ব পূৰক কোণ বুলি কোৱা হ'ব মানে এটা ৰেখাৰ ওপৰত এফালে এফালে অকণ এনেকৈ থাকো যে তেনেকৈ কথা নহয় আৰু বেলেগকৈ থাকিব পাৰে এইটো আছিল কি পূৰক কোণ তাৰ নেক্সট আহিছোঁ কি সম্পূৰক কোণ মানে সাপ্লিমেণ্টাৰী এংগেল যদি দুটা কোণৰ যোগফল 180 ডিগ্রি হয় তেন্তে কোণ দুটা সম্পূৰক কোণ বোলে তো দুটা কোণৰ যোগফল 180 ডিগ্রি যদি হ'ব খোজে 180 ডিগ্রি হ'ব খুজিলে কি লাগে এনেকুৱা এটা লাইন লাগে সাপোজ লাইনৰ মাজত এনেকুৱা এটা আপুনি এটা পইণ্ট ল'ব বিন্দু ল'ব নিলে কিনে এইটো বিন্দুৰ পৰা আপুনি এনেকুৱাও টানিব পাৰে এনেকুৱাও টানিব পাৰে সাপোজ এইটো এটা এংগেল হ'ব আৰু ইয়াৰ পৰা এইটো এটা এংগেল হ'ব হা তো সাপোজ এইটো 50 ডিগ্রি ধৰি লৈছোঁ আৰু এইটো 130 ডিগ্রি ধৰি লৈছোঁ তেনে এই দুটা প্লাস কৰিলে কিমান হ'ব 130 ডিগ্রি প্লাস 50 ডিগ্রি ইকুয়াল টু কিমান হ'ব 180 ডিগ্রি তেনেহ'লে এই কোণ দুটা কি বুলি কোৱা হয় সম্পূৰক কোণ ইয়াৰ আৰু এটা নাম আছে ক্লাছ 9 ৰ সিলেবাসত আছে এই কোণ দুটাক আকৌ কি বুলি কোৱা হয় মানে লিনিয়াৰ পেয়াৰ অফ এংগেলছ ইংলিছত কোৱা হয় অসমত কোৱা হয় ৰৈখিক জুৰীয়া কোণ অকল এনেকৈ যে থাকিব তেনেকৈ কথা নহয় সাপোজ এইটো এটা লাইন আছে এনেকৈ আপুনি এনেকৈ দিব পাৰে এনেকৈ আহিব তেতিয়া এইটো কোণ আৰু এইটো কোণ প্লাস কৰি কিমান হ'ব 180 ডিগ্রি সাপোজ এইটো এটা লাইন আছে এনেকৈ আহিব পাৰে তাৰপিছত এইটো কোণ আৰু এইটো কোণ এই দুটা প্লাস কৰি 180 ডিগ্রি হ'ব আৰু সাপোজ এইটো এটা লাইন আছে এনেকৈ আহিব পাৰে হা এইটো কোণ আৰু এইটো কোণ মিলি কিমান হ'ব 180 ডিগ্রি হ'ব খালি মুঠতে জানিলে হ'ল কি যে দুটা কোণৰ যোগফল 180 ডিগ্রি হ'লে কোণ দুটা কি বুলি কোৱা হয় সম্পূৰক কোণ বুলি কোৱা হয় তো এইটো আছিল আজি ফাৰ্ষ্ট ক্লাছ ইয়াৰ পিছত আৰু কোণ বহুতকেইটা আহিব কোণৰ বিষয়ে আৰু আমি সেকেন্ড যেটো ক্লাছ কম হেতু ডিসকাস কৰিম ইয়াৰ পিছত আহিব মানে কি ভাৰ্টিকেল অপোজিট এংগেল ইংলিছত কোৱা হয় অসমীয়াত কোৱা হয় বিপৰীত শীৰ্ষক কোণ ৰৈখিক জুৰীয়া কোণ তাৰপিছত এডজাসেন্স এংগেলছ এইবিলাক আহিব আৰু এংগেলছ বহুত আছে একান্তৰ অন্তঃকোণ একান্তৰ বহিকোণ তাৰপিছত মানে তিৰ্যকৰ একেফালে থকা কোণ এইবিলাক আহিব তাৰপিছত মানে অনুৰূপ কোণ এইবিলাকৰ পিছত আমি সেকেন্ড ক্লাছত এইবিলাকৰ বিষয়ে ডিসকাস কৰিম তো আজিলৈ এইখিনিয়ে ফাৰ্ষ্ট আৰু সেকেন্ড ক্লাছত কোশ্চেনবিলাক কেনেকুৱা হ'ব সেই কথাটো উল্লেখ থাকিব মানে কোশ্চেন এক্সাম্পল দি কেনে কোশ্চেন আনসাৰবিলাক কেনেকৈ উলিওৱা হ'ব হেতু সেকেন্ড ক্লাছত দিয়া থাকিব আজি জাস্ট খালি বেসিকখিনিহে বুজাই দিয়া হ'ল তো আপোনালোকৰ কেনে লাগিল কমেন্টৰ দ্বাৰা জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব প্লিজ